হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰো সকলোৱে ভালে আছে। বন্ধুসকল, এটি নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছো আৰু বিশেষ অফাৰ লৈ আহিছো এই ভিডিঅ'টোত। আপোনালোকে হয়তো সকলোৱে দেখি আছে, ইয়াতে বিভিন্ন ধৰণৰ টেবল লেম্প ৰখা আছে। এতিয়া এই টেবল লেম্পবোৰ আমাৰ তাত ষ্টক একেবাৰে শেষ হৈছে। ধৰি লওক, এই যিটো টেবল লেম্প আপোনালোকে দেখি আছে, এইটো বৰ্তমান আমাৰ তাত এটা পিচহে আছে আৰু গোটেইকেইটাৰে তেনেকৈ এটা আৰু দুটা পিচহে আমাৰ তাত বৰ্তমান উপলব্ধ। সেইকাৰণে আমি ভিডিঅ'টো বনাইছো যাতে আপোনালোক ক'ব পাৰো যে এইটো ষ্টক শেষ হ'বলৈ হৈছে। যদিও কোনোবাই ল'ম বুলি ভাবিছে, মনতে ভাবি ৰাখিছে যে এটা টেবল লেম্প লাগে, তেতিয়াহ'লে আমাৰ তাত আহি ল'ব পাৰিব। এতিয়া কিয় কাৰণে ল'ব পাৰিব, তাৰ কোৱাৰ অৰ্থ এইটোৱে যে এই টেবল লেম্প কেইটাৰ ভিতৰত যদি আপুনি ল'ম বুলি যদি ভাবিছে, তেনেহ'লে ইয়াৰ ৰেট যিটো আছে বা আছিলে, তাৰ পৰা আমি 40% ডিছকাউণ্টত আপোনালোকক দি দিম। আপোনালোকে ঘৰলৈ লৈ যাব পাৰিব। এই যদি অফাৰ আপোনালোকে ল'ম যদি ভাবিছে, ক'ৰ পৰা ল'ব? পোহৰ মোবাইল, নগাঁও সদৰ বড় বজাৰ, বহাগী হোটেলৰ ফ্ৰণ্টত। মই এড্ৰেছটো কৈ দিছো, নাম্বাৰটো মই আপোনালোকক স্ক্ৰীণত দি দিম, আপোনালোকে লৈ ল'ব। কিবা যদি কথা জানিবলগীয়া থাকে তেনেহ'লে ফোন কৰিব আৰু আমি আপোনালোকক 40% ডিছকাউণ্টত ইয়াৰ পৰা যিকোনো টেবল লেম্প আপোনালোকে লৈ যাব পাৰিব। ঠিক আছে, এতিয়া আপোনালোক মই এটা টেবুল লেম্প জ্বলাই পেলাই দেখুৱাই আছো। প্ৰথমে মই এইটো টেবুল লেম্প আপোনালোকক জ্বলাই দেখুৱাই আছো। চাইছে কেনেকুৱা ধৰণৰ জ্বলিছে? এইটো আপুনি অফ কৰি দিবও পাৰিব, ঠিক আছে, আপোনালোকে অন কৰিব পাৰিব আৰু সুবিধা মতে আপুনি তলতো জ্বলাব পাৰিব, ওপৰতো জ্বলাব পাৰিব। বন্ধুসকল, এইটো টেবুল লেম্পৰ দাম আছে 1350 টকা। যদি আপোনালোকে নিম বুলি যদি ভাবিছে, তেনেহ'লে আপুনি 40% ডিছকাউণ্ট কৰি 810 টকা দিলে এইটো টেবুল লেম্প লৈ যাব পাৰিব। বন্ধুসকল, এইটো হৈছে আমাৰ দ্বিতীয়টো টেবুল লেম্প আৰু ইয়াৰ দাম হৈছে 1140 টকা। যদি 40% ডিছকাউণ্টত নিম বুলি যদি ভাবিছে, তেনেহ'লে 684 টকা দিলে হ'ল আৰু ইয়াৰ পোহৰটো আপোনালোকে দেখাই পাইছে। এইটো হৈছে আমাৰ তৃতীয়টো টেবুল লেম্প। ইয়াৰ দাম হৈছে আপোনাৰ 1050 টকা। যদি 1050 টকা টেবুল লেম্পটো আপোনালোকে 40% ডিছকাউণ্টত নিম বুলি যদি ভাবিছে, তেনেহ'লে 630 টকা দিলে হ'ল আৰু লৈ যাব পাৰিব। তেন্তে বন্ধুসকল, এতিয়া চতুৰ্থটো টেবুল লেম্প আপোনালোকে দেখা পাই আছে আৰু খুবেই বেছি ধুনীয়া, আপোনালোকে চাব পাৰিব। আৰু ইয়াৰ বিশেষত্ব এইটোৱে যে চুলে ইয়াৰ লাইটটো জ্বলি উঠে, আকৌ চুলে ইয়াৰ পাৱাৰ বাঢ়িব আৰু চুলে আৰু অফ হৈ যাব। আপুনি য'তেই চুৱে, ইয়াতে চুইছে অফ হৈ গৈছে, আকৌ যদি অন কৰিব বিচাৰিছে চুই দিয়ক, আকৌ পাৱাৰ যদি বঢ়াব বিচাৰিছে তেনেহ'লে চুই দিয়ক, পাৱাৰ বাঢ়িব। আকৌ যদি অফ কৰিব বিচাৰিছে তেনেহ'লে অফ হৈ যাব। ঠিক আছে, খুবেই বেছি ধুনীয়া, ক্ৰিষ্টেল হয়, গল্ডেন কালাৰ আছে। যদি কোনোবাই নিম বুলি যদি ভাবিছে, তেনেহ'লে মই ৰেটটো কৈ দিছো। ইয়াৰ অৰিজিনেল ৰেটটো হৈছে আপোনাৰ 1150 টকা। যদি ডিছকাউণ্ট কৰি যদি নিব বিচাৰিছে, তেনেহ'লে আপুনি নিব পাৰিব 690 টকাত। আপুনি এইটো লৈ যাব পাৰিব নিজৰ ঘৰলৈ। বন্ধুসকল, এইটো হৈছে পঞ্চমটো আমাৰ টেবুল লেম্প। ইয়াৰ দেখিছেনে কিমান ধুনীয়া, ক্ৰিষ্টেলে সজোৱা আছে, গল্ডেন কালাৰ আৰু তলৰ পৰা ওপৰলৈকে চালে আপুনি বাৰে বাৰে চাই থাকিব মন যাব। সেই টেবুল লেম্পটোৰ দৰে চুলে অন হ'ব, চুলে অফ হ'ব আৰু চুলে ইয়াৰ পাৱাৰ বাঢ়িব আৰু কমিব। ঠিক আছে, আকৌ চুই দিয়ক, নিজে নিজে নুমি যাব। বন্ধুসকল, ইয়াৰ দামটো হৈছে 1350 টকা আৰু ডিছকাউণ্ট কৰি হয়গে আপোনাৰ 810 টকা। বন্ধুসকল, 810 টকাত আপুনি এটা টেবুল লেম্প পাই আছে। যদিহে আপুনি বেলেগ শ্বৰুমত যায় এটা টেবুল লেম্প কিনিবৰ কাৰণে এনেকুৱা ধৰণৰ, তেতিয়াহ'লে প্ৰায় 2000 পৰা 2500 টকা পৰিব। কিন্তু আমি আপোনালোকক দি আছো 40% ডিছকাউণ্ট কৰি মাত্ৰ 810 টকাত। কিয়নো এইটো অফাৰ চলি আছে মাত্ৰ এইকেইটাৰ কাৰণে, এই টেবুল লেম্প, কাৰণ ষ্টক শেষ হৈছে আমাৰ, মাত্ৰ কেইটামান পিচহে বাকী আছে। সেইকাৰণে কোনোবাই যদি ল'ম বুলি যদি ভাবিছে, তেনেহ'লে আহক আৰু লৈ যাব পাৰিব। বন্ধুসকল, এইটো আমাৰ 6 নম্বৰ টেবুল লেম্প হয় আৰু এই টেবুল লেম্পটো সম্পূৰ্ণ চেঞ্চৰ লগোৱা আছে। চুলে অন হ'ব, চাইছে, ইয়াৰ পাৱাৰ বাঢ়ি থাকিব। আকৌ যদি মন গৈছে অফ কৰিবৰ কাৰণে, মাত্ৰ চুই দিলে হৈ গ'ল, অফ হৈ যাব। বন্ধুসকল, এইটো যদি নিম বুলি ভাবিছে আপোনালোকৰ ঘৰত, তেনেহ'লে মই ইয়াৰ ৰেটটো কৈ দিছো। ইয়াৰ ৰেটটো আছে 1650 টকা। 40% ডিছকাউণ্ট কৰি আপুনি নিবলৈ পাৰিব 990 টকাত। বন্ধুসকল, 990 টকাত আপুনি এটা টেবুল লেম্প কিনিব পাৰিব এনেকুৱা ধৰণৰ। যদি আপুনি শ্বৰুমত কিনিব যায় এইটো টেবুল লেম্প, তেনেহ'লে প্ৰায় 3000 পৰা 3500 টকা পৰিব। কিন্তু আপুনি যদি আমাৰ তাত আহে, তেনেহ'লে 990 টকাত আপোনালোকে লৈ যাব পাৰিব এইটো টেবুল লেম্প। দেৰি নকৰিব, সোনকালে আহক, মাত্ৰ এইকেইটাহে বাচি আছে। ঠিক আছে বন্ধুসকল, লগ পাইছো আন এটি ভিডিঅ'। তেতিয়ালৈকে ধন্যবাদ। জয় আই অসম।